হেল্ল' ভিউৱাৰ্ছ আজিৰ এই ভিডিঅ'টোত মই কৃতি কৰিশ্মা বৰপাত্ৰগোহাঁয়ে আপোনাৰ ফেচবুক পেজ এখনত তেওঁ ব্যক্তিগতভাৱে এটা পোষ্ট কৰিছে আপোনাৰ কিছু প্ৰাৰ্থীসকলৰ যাতে সুবিধা হয় বা তেওঁ পৰামৰ্শ হিচাপে সেইখিনি কথা উল্লেখ কৰিছে ফেচবুক পোষ্টত। গতিকে তেওঁ ফেচবুক পোষ্টত এনেকৈ দিয়া হৈছে, জানুৱাৰী মাহত আপোনাৰ পাছ কৰা বা উত্তীৰ্ণ হোৱা মানে চিটেড প্ৰাৰ্থীসকলক মানে প্ৰাইভেট স্কুলত যোগদান কৰাৰ পৰামৰ্শ তেওঁ মানে তেনেকুৱা ধৰণৰ কথা উল্লেখ কৰিছে। তেওঁলোকে যোগদান কৰাই ভাল বুলি তেনেকুৱা পৰামৰ্শ কৰিছে মানে। গতিকে এতিয়াও নতুনকৈ বা জানুৱাৰী মাহত উত্তীৰ্ণ হোৱা চিটেড প্ৰাৰ্থীসকলে এতিয়াও শিক্ষক নিযুক্তিৰ আপোনাৰ পৰ্টেল ৰিঅ'পেনৰ কিছু কাম কাজ তেওঁলোকে ব্যক্তিগতভাৱে কাৰোবাক লগ কৰি এতিয়াও মানে সেইখিনি কাম চলাই আছে মানে। গতিকে সেইখিনি কথাই তেওঁ মানে ব্যক্তিগতভাৱে সেইটো পোষ্ট কৰিছে। এতিয়া মানে কোনো ধৰণৰ ৰিঅ'পেন বা পৰ্টেল তেনেকুৱা ধৰণৰ খোলাৰ চান্স নাই। সেইখিনি কথাই তেওঁ ইনডাইৰেক্টলি সেইখিনি কথাই মানে ফেচবুক পেজটোৰ জৰিয়তে তেওঁলোকক মানে আপোনাৰ জনাই দিছে বা পৰামৰ্শ দিছে। গতিকে এতিয়াও কিছু ব্যক্তিয়ে পৰ্টেল ৰিঅ'পেনক লৈ লাগিয়ে আছে মানে কিছুমানে। গতিকে এতিয়া বহুত দিনেই পাৰ হৈ গ'ল, শিক্ষকৰ আবেদন প্ৰক্ৰিয়া সম্পন্ন হৈও মানে এতিয়া প্ৰভিজনেল মেৰিট লিষ্ট দিয়াৰ সময় আহিছেগৈ আৰু ইলেকশ্যনৰ কাৰণে চাগে এইখিনি কাম এতিয়ালৈকে বাকী আছিল। গতিকে তেতিয়া মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল দেই, আপোনাৰ পৰ্টেল আপোনালোকে খালি মানুহ লগ নকৰিব বা সেইখিনি কথা নক'লেই লাহেকৈ থাকিলে আপোনাৰ ৰিঅ'পেন কৰাৰ তেনেকুৱা ধৰণৰ কিছু ইংগিত দিছিল মানে। সেইটো কাৰণে তেওঁলোকে লাগি আছিলে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইলেকশ্যনৰ ইছ্যু হিচাপে তেনেকুৱা ধৰণৰ কথা ক'বও পাৰে, সেইটো মেটাৰ নকৰে। গতিকে এতিয়া আৰু ইমান দিন পাৰ হৈ যোৱাৰ পিছত আৰু ৰিঅ'পেনৰ কথাক লৈ কোনো ধৰণৰ প্ৰশ্নই নুঠে। গতিকে কৃতি কৰিশ্মা বৰপাত্ৰগোহাঁয়ে সেইটো কথাই ফেচবুক পোষ্টৰ জৰিয়তে মানে তেওঁ ব্যক্তিগতভাৱে পোষ্ট কৰিছে বা আপোনাৰ নতুনকৈ জানুৱাৰী মাহত উত্তীৰ্ণ হোৱা চিটেড প্ৰাৰ্থীসকলক তেওঁ পৰামৰ্শ দিছে প্ৰাইভেট স্কুলতে যোগদান কৰাই ভাল তেনেকুৱা ধৰণৰ। গতিকে এতিয়া আৰু কোনো ধৰণৰ ৰিঅ'পেন কৰাৰ প্ৰশ্নই নুঠে আৰু কিছু ব্যক্তি এতিয়াও লাগি আছে মানে। সেইটো কাৰণে সেইটো পোষ্টটো তেওঁ দিবলৈ বাধ্য হৈছে। আৰু পোষ্টটো এইটোৱে আছিল, আপোনালোকে গম পাইছে ফেচবুকত আপোনাৰ সেইটো কিছু মানে আপোনাৰ ভাইৰেল হৈ আছে বা আপোনাৰ তৰ্কৰ কমেণ্ট বক্সত আপোনাৰ চাব নোৱাৰি তেনেকুৱা ধৰণৰ কিছুমান হৈ আছে। গতিকে তেওঁ মানে সেইটো কথাই ইনডাইৰেক্টলি নতুনকৈ চিটেড উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল বা জানুৱাৰী মাহত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক সেইটো কথাই ইনডাইৰেক্টলি তেওঁ বুজাব বিচাৰিছে। গতিকে ভিডিঅ'টো ইমানেই আছিল।